হেল্ল' এভৰিৱান, আজি আপোনালোকৰ ওচৰলৈ গোটা মুগ আৰু কণীৰে বনোৱা এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছামিজ কিচেন চেনেললৈ। গোটা মুগ আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী হয় আৰু খাবলৈও সোৱাদ লগা হয়। আপোনালোকে মই বনোৱা পদ্ধতিৰে গোটা মুগৰ এই ৰেচিপিটো এবাৰ বনাই চাব পাৰে। আশা কৰোঁ আপোনালোকে আজিৰ ৰেচিপিটো নিশ্চয় ভাল পাব। মুগ একডাল তৰকা বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া 150 গ্ৰাম গোটা মুগ পানীত ভিজাই 5 ঘণ্টামান সময়ৰ বাবে থৈ দিছিলোঁ। মগুখিনি এতিয়া ধুনীয়া কোমল কোমল হৈ পৰিছে আৰু এয়া 30 গ্ৰামমান বুটৰ দালিও পানীত 5 ঘণ্টামান ভিজাই থৈ দিছিলোঁ। এইখিনিও কোমল হৈ পৰিছে। আপোনালোকে গোটা মুগ আৰু বুটৰ দালিখিনি একেলগেও পানীত ভিজাই থৈ দিব পাৰে। আৰু এতিয়া মই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰিম। এয়া কেৰাহী এটাত মিঠাতেল অলপ গৰম হ'বলৈ দিছিলোঁ। তেলখিনিত আধা চামুচ গোটা জিৰা দি দিলোঁ। জিৰাখিনি ফুটি অহাত মিহিকৈ কাটি লোৱা এটা পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি অলপ সময় ভাজি ল'লোঁ। এয়া এচামুচ আদা নহৰু পেষ্ট পিঁয়াজখিনি দি ল'লোঁ। এতিয়া এইখিনি আৰু অলপ দেৰি ভাজি ল'ম। আদা নহৰু আৰু পিঁয়াজখিনি ভজাকৈ কেঁচা গোন্ধটো নোহোৱা হৈ আহিছে আৰু এইখিনি অলপ ৰঙচুৱা হৈ আহিছে। এয়া এটা কেঁচা জলকীয়া দি ল'লোঁ। আধা চামুচ হালধি দিছোঁ। জিৰা গুড়ি আধা চামুচ দিছোঁ। এচামুচ ধনিয়া গুড়ি দিলোঁ। কাশ্মীৰী জলকীয়া গুড়ি আধা চামুচ দিছোঁ। মছলাখিনি অলপ লৰাই মিক্স কৰি ল'ম। আৰু এয়া এটা মিহিকৈ কাটি লোৱা বিলাহী দি ল'লোঁ। গোটেইখিনি মিক্স কৰি 2 মিনিটমান ভাজি ল'ম। এয়া 2 চামুচ পানী মছলাখিনিত দি ল'লোঁ। পানীখিনি মিক্স কৰি মছলাখিনি কম জুইত অলপ ভাজি ল'ম। এয়া বিলাহীখিনি গলি গৈছে আৰু মছলাখিনি ভজাকৈ তেলখিনি ওলাই আহিছে। এতিয়া আগতে ভিজাই থোৱা গোটা মুগখিনি ইয়াতে দি ল'লোঁ। লগতে বুটৰ দালিখিনিও দি দিছোঁ। এই মগুখিনি মই পানীখিনি ভালদৰে চেকি লৈ ব্যৱহাৰ কৰিছোঁ। অলপ নিমখ সোৱাদ অনুসৰি দি ল'লোঁ। এতিয়া গোটা মুগ আৰু বুটৰ দালিখিনি মছলাখিনিৰ লগত মিক্স কৰি ভাজি ল'ম। এইখিনি হাই ফ্লেমত 2 মিনিটমান ভাজি ল'লে হৈ যাব। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। দালিখিনি 2 মিনিটমান ভাজি ল'লোঁ। এইখিনি খুব বেছি দেৰি ভাজি থাকিব নালাগে। আৰু এয়া 2 গিলাচ পানীৰ দালিখিনিত দি ল'লোঁ। পানীখিনি ভালদৰে এবাৰ মিলাই ল'ম। এই মগু আৰু দালিখিনি এতিয়া কুকাৰ এটাত সিজিব দিম। কুকাৰ এটা দালিখিনি দি লৈছোঁ। আপোনালোকে মছলা আৰু দালিখিনি কুকাৰটোতো ভাজি ল'ব পাৰে। আৰু এয়া এচামুচ ঘি দালিখিনি দি লৈছোঁ। এতিয়া দালিখিনি হাই মিডিয়াম ফ্লেমত 2টা হুইচেল অহালৈ সিজিব দিম। দুটা হুইচেল অহাৰ পিছত গেছটো অফ কৰি দিছোঁ আৰু এয়া কুকাৰৰ ভাপটো নিজে নিজে ওলাই যোৱাৰ পিছত ঢাকনিখন খুলি লৈছোঁ। এয়া চাওক, মগু আৰু দালিখিনি ভালদৰে সিজি গৈছে। এই মগুখিনি খুব বেছিকৈ সিজাই ল'ব নালাগে। এতিয়া এইখিনি ৰাখি দিম আৰু এয়া 2টা কণী লৈছোঁ। এই কণী দুটা এতিয়া ভাঙি ফেটি ল'ম। এয়া কণী দুটা ভালদৰে মিহিকৈ ফেটি ল'লোঁ। অকণমান নিমখ সোৱাদ অনুসৰি কণীখিনি দি লৈছোঁ। এইখিনি এবাৰ মিলাই ল'ম। এইফালে আকৌ এটা কেৰাহী গেছত বহুৱাই দিছোঁ। ইয়াতে ডাঙৰ চামুচেৰে 2 চামুচ তেল গৰম হ'বলৈ দিছিলোঁ। তেলখিনিত অকণমান হিং দি দিলোঁ। এটা মিহিকৈ কাটি লোৱা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ ভাজি ল'ম। আৰু এয়া 2 চামুচ মিহিকৈ কাটি লোৱা নহৰু দিছোঁ। নহৰু অকণমান বেছিকৈ দিলে খাবলৈ বেছি সোৱাদ লগা হয়। লগতে 2টা মিহিকৈ কাটি লোৱা কেঁচা জলকীয়া দিলোঁ। এতিয়া এইখিনি আৰু অলপ সময় ভাজি ল'ম। পিঁয়াজ আৰু নহৰুখিনি ভজা হোৱাত এয়া আধা ফাল মিহিকৈ কাটি লোৱা বিলাহী দি দিলোঁ। পিঁয়াজ নহৰু আৰু বিলাহীখিনি গেছৰ হাই মিডিয়াম ফ্লেমত ৰঙচুৱাকৈ ভাজি লৈছোঁ। আৰু এয়া অকণমান নিমখ মছলাখিনি দি ল'লোঁ। এবাৰ এইখিনি মিলাই ল'ম। আৰু এয়া আগতে ফেটি থোৱা কণী দুটা ইয়াতে দি ল'লোঁ। কণী দুটা এবাৰ মছলাখিনিৰ লগত মিলাই ল'লে হৈ যাব। এই কণীখিনি কিন্তু বেছিকৈ ভাজি থাকিব নালাগে। এতিয়া ইয়াতে কুকাৰত সিজাই লোৱা দালিখিনি দি ল'লোঁ। কণী আৰু দালিখিনি ভালদৰে এবাৰ 1 মিনিটমান মিলাই ল'ম। আপোনালোকে ইয়াতে কণী দিব নিবিচাৰিলে কণী নিদিয়াকৈও কেৱল মছলাখিনিত দালিখিনি ফুৰণ মাৰি মিলাই ল'বও পাৰে। শেষত এয়া আধা চামুচ গৰম মছলা দালিখিনিত দি ল'লোঁ। লগতে আধা চামুচ বাটাৰ দি দিছোঁ। আকৌ এবাৰ গোটেইখিনি মিলাই ল'ম। দালিখিনিত এনেকৈ এবাৰ পিঁয়াজ নহৰু ফুৰণ মাৰি দিয়াৰ বাবে খুব ধুনীয়া গোন্ধ এটা ওলাই আহিছে।
মই মুগ দাল তৰকাখন এনেকৈ অলপ ডাঠ কৰি ৰাখি দিম। এইখিনি হৈ গৈছে, গেছটো অফ কৰি দিছোঁ। গোটা মুগ এইদৰে বনালে খাবলৈ বৰ সোৱাদ লগা হয়। আপোনালোকৰ যিসকলে কণী ভাল নাপায় তেওঁলোকে কণী নিদিয়াকৈ গোটা মুগ এইদৰে তৰকা বনাই খাব পাৰে। ৰুটি পৰঠাৰ লগত এই ৰেচিপিটো খাবলৈ খুবেই সোৱাদ লাগে। আৰু আপোনালোকে ভাতৰ লগতো মুগ দালিৰ এই ৰেচিপিটো বনাই খাব পাৰে। তেনেহ'লে আজিৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।